এইটো বাসস্থান তই কমাৰ্চিয়েল কেনেকৈ পাৰিবি এইটো মাটিত শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব এইটো মাটিত তুমি বিজনেছ কৰিবৰ কাৰণে কমাৰ্চিয়েল কৰিবৰ কাৰণে তুমি এইটো এছমালি কথা তই এইটো চৰকাৰে ভৰাই দিব মাটিটো কথা নকওঁ বাহুৰ বলেৰে এটা কাম কৰিব আহিছে বাহুৰ বল দেখা পাই যা তোমালোকে মাটি পাৰ্মিশ্যন ওলাইছা আমাক খুৰি ওলাইছিলা নেকি এইটো এছমালি পট্টা হয় নে নহয় আৰু এইটো লেখাই আছে ইয়াত লিখাই আছে ইয়াতে বস্তি মাটি তোমালোকে পেট্ৰল পাম্প কেনে খুলিবা বস্তি মাটি ইয়াত শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব মাটিটো এগ্ৰিমেণ্ট হৈ গৈছে অলৰেডি আপোনালোকে শুনিছিলে নেকি কথা পাতিছোঁ আপোনাৰ কিবা প্ৰব্লেম আছে আপুনি চাৰ্কুল অফিচত যাওক আপোনাৰ পাট্টা ফাট কৰে আপুনি চাৰ্কুল অফিচত যাওক কমপ্লেইন হয় নে নহয় মাটিৰ কাম চাৰ্কুল অফিচত কৰিব আপুনি আৰু মই কৰিব নোৱাৰে ৰঞ্জনে কৰিব নোৱাৰে আপোনালোকৰ ভুল ক'ত হৈছে আজি এছটি কাৰণে আপোনালোকে হাল্লা কৰিছে কি এছটি কাৰণে হাল্লা কৰিছে যদি নন অসমীয়া হ'ল হয় আপোনালোকে চুপচাপ থাকিলে হয় লাখ লাখ টকা সেইটো কথা নহয় কথা ক'ব আহিছে কাম বন্ধ কৰি দিবি তালে বাছি ইয়াতে কোনো কথা মতে কাম বন্ধ নহয় যেনেকৈ পাৰ্মিশ্যন পাইছোঁ যিমান ৰেঞ্জাৰে কৈছে মানা কৰিছে বৰষুণ দিয়াৰ কাৰণে মানা কৰিছে মই আচলতে ইয়াতে কমলাজাৰীত পেট্ৰল পাম্প এটা মানে পাৰ্মিশ্যন পাইছোঁ এছটি কোটাৰ ভিতৰত পাইছোঁ দেই মই লিজ লৈছিলোঁ 2023 চনতে তেওঁলোকৰ লগত আমি গোটেই এগ্ৰিমেণ্ট কৰিছোঁ তাৰপিছত আমি 1 কঠা 11 লাখ আছিলে বাইদেউ আপুনি লিগেলি অনুমতি পাইছে লিগেলি কিন্তু বাইদেউ আপোনাৰ অনুমতি পত্ৰত লিখা আছে যে বৰষুণৰ দিনত আপুনি পাহাৰ খনন কৰিব নোৱাৰে কিন্তু আপুনি বৰষুণ দি থকা অৱস্থাত পাহাৰ খনন কৰি আছে এইটো অবৈধভাৱে কৰা নাই নেকি আমি নিজে দেখিছোঁ নহয় মেচিনটো তাতে আমি থৈ দিছোঁ লাহেকে আমি কৈছোঁ লাহেকে ওলাই লৈ যাম ইমান প্ৰকাণ্ড মেচিনটো পুতুককে ওলাই লৈ যাব নোৱাৰি পচিবলো নহয় এজমালি ভূমি বুলি আমি জানো ঠিক আছে তাৰপিছত উকিলক মাতিলোঁ আৰু জইণ্ট চাৰ্ভে এটা কৰিছে তেওঁলোকেতো গম পালে হয় জইণ্ট চাৰ্ভে কৰিছে আৰু এটা কথা দেই তেওঁলোকৰ মাটিৰ প্ৰব্লেম তেওঁলোকৰ কথা মইতো লিজতহে লৈছোঁ আৰু ফুল এগ্ৰিমেণ্ট তেওঁলোকে এইখিনি বস্তুটো আমাক অন্ততঃ সুধিব লাগিছিল পাট্টাদাৰ হিচাপে এটা নুসুধিলি এটা নিজে মই মতালি হিচাপে কামটো কৰিছে মই মতালি মানে ধনবল বাহুবল আৰু তাতোকৈ ডাঙৰ কথা কালি মই থানাত গৈছিলোঁ থানাৰ অচি নোহোৱাৰ কাৰণে অচি ডিছকাশ্যন কৰি কথাটো কেছটো ল'ম বুলি ক'লে মই ফৰেষ্টক তাত গ'লোঁ ফৰেষ্টই আপোনাৰ এই হেৰি কৰিলে আহি তেওঁলোকক বন্ধ কৰাৰ অৰ্ডাৰ দিলে কিন্তু তেওঁলোকে ফৰেষ্টই অৰ্ডাৰ দি যোৱাৰ পিছতো কামটো বন্ধ কৰা নাছিলে এই পাহাৰ যদি অতিৰিক্ত বৰষুণ দিয়ে গোটেই পাহাৰ মাটিবোৰ ৰঙামাটি গোটেই ৰাস্তা আহি ব্লক কৰি দিব মানুহৰ অহা যোৱা জনজীৱন ব্যাঘাত কৰি দিব